বৰপাৰা নৱজ্যোতি ক্লাবৰ উদ্যোগত এই বছৰো অইন বছৰৰ দৰে আপোনালোকে উদযাপন কৰি আছে ভৱানী প্ৰসাদ চৌধুৰী নাট সমাৰোহ কেইদিনীয়াকে হ'ব আৰু কি কি বিশেষ আকৰ্ষণ থাকিব আমি এইবাৰ 3 দিনীয়াকে পাতিবলৈ থিৰাং কৰিছো বিশেষকে অসমৰ বহুত কেইখন জিলাৰ পৰা উৎকৃষ্ট মানৰ নাট প্ৰদৰ্শন কৰাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছো প্ৰথম দিন 2খন নাটক থাকিব দ্বিতীয় দিন 3খন থাকিব আৰু শেষৰ দিন 3খন থাকিব কি নাটক থাকিব মানে সকলোকে ভাল পোৱা কথা কি এবাৰ আমাৰ এই ইয়াতে আমাৰ ভৱানী প্ৰসাদ চৌধুৰী নাট সমাৰোহত আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হিমাংশু প্ৰসাদ দাসৰ এখন নাটক দ্য গ্ৰেট ইনভেষ্টিগেশ্যন ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে বহুত চৰ্চিত হৈছে মুকুলি দিবাস ডাঙৰীয়াৰ এখন নাটক মুকুলি দিবাস ডাঙৰীয়াৰ কৈঠালকুছি নলবাৰী তেখেতৰ হৈছে জলটিগুৰি জলফাই এইখনো ইতিমধ্যে বহুত বহুলভাৱে প্ৰচাৰিত নাটক আৰু লগতে থাকিব মানৱেন্দ্ৰ ৰনহাং চৌধুৰীৰ আদিংগিৰি গুৱাহাটী অভিজ্ঞানামৰ নিবেদন এইখন হ'ল আপোনাৰ গান্ধী ভাৰ্চেছ গডছে তাতো এগৰাকী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ৰাজু ৰায় আৰু অসমৰ এতিয়া খুবেই জনপ্ৰিয় এগৰাকী অভিনেতা আপোনালোকে দেখিয়ে থাকে বিভিন্ন মাধ্যমত অপূৰ্ব বৰ্মন তেখেত থাকিব আৰু বঙাইগাঁৱৰ স্থানীয় আমাৰ নৱজ্যোতি ক্লাবে এখন শিশু নাটক কৰিব আৰু এই আমাৰ যিটো নাট সমাৰোহ এইকাৰণে ব্যতিক্ৰম বেলেগতকৈ আমাৰ ইয়াত শিশু আৰু প্ৰাপ্তবয়স্ক দুয়োৰে কাৰণে মানে নাটক ইয়াত প্ৰদৰ্শিত হ'ব 3 দিনীয়া কাৰ্যসূচীৰে লগতে থাকিব এখন বাংলা নাটক বঙাইগাঁৱৰ নাট্যনীৰ বুলি পদ কথা বুলি এখন নাটক তাৰপিছত আৰু বৰপেটা পিনাক এখন শিশু নাটক থাকিব পিনাকৰ যিখন হৈছে ভয় বাৰে বাৰে হয় আৰু নিৰ্মল দাস বৰপেটা মুখাৰ তেওঁ থাকিব সুদৰ্শন ভাল লগা কথা এইটোৱে যে সুদৰ্শন চক্ৰৰ এটা ক্লিপ ইতিমধ্যে ফেচবুকত খুবেই ভাইৰেল হৈছে আমাৰ মাতৃভাষাক লৈ সেইখন নাটকে তেওঁলোকে ইয়াতে অনুষ্ঠিত কৰিব আমাৰ বঙাইগাঁওবাসী ৰাইজে এখন নাটক উপভোগ কৰিব পাৰিব আৰু আছে আমাৰ উচ্চ অভয়াপুৰী জ্যোতিপ্ৰসাদ দাসৰ পৰিচালনা আৰু আমাৰ স্বনামধন্য অভিনেতা পৰিচালক নাট্যকাৰ লক্ষীবৰ ঠাকুৰৰ গদা পৰ্ব যিখন নাটক ইতিমধ্যে আগতে বহুত চৰ্চিত হৈছিল এইবাৰ আকৌ জ্যোতিপ্ৰসাদ দাসে নতুনকৈ উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে চাওঁ দৰ্শকৰ সঁহাৰি কেনেকুৱা আহে টোটেল কিমানখন হ'ল 8খন নাটক 3 দিনত দেখুৱাব সময় আৰু ভেনুটো ক'ত হ'ব সময় সদায় সন্ধিয়া 6 বজাৰ লগে লগে আমি আৰম্ভ কৰিম বিজৰা পাব্লিক লাইব্ৰেৰী বঙাইগাঁও তাৰিখটো আৰু এবাৰ জনাই দিব 1-2-3 ডিচেম্বৰ 2024 সময় সন্ধিয়া 6টাত আমাৰ বন্তি প্ৰজ্বলন এইখিনি কাৰ্যসূচী থাকিব কিন্তু 6:30 পৰা আমাৰ মূল নাটক আৰম্ভ হ'ব গতিকে 3টা দিন বঙাইগাঁৱত নাটকময় এটা পৰিৱেশ হ'ব আৰু কিছু ব্যতিক্ৰমী কিছু ভিন্ন ধৰণৰ নাটক ইয়াত উপস্থাপন কৰা হ'ব বৰপেটাৰ পৰা হ'ব অভয়াপুৰীৰ পৰা হ'ব হিমাংশু প্ৰসাদ দাসৰ নাটক থাকিব আৰু তেনেকে বহু ভাল ব্যক্তিত্বৰে বহু নাট্যকাৰ আহিব ইয়াত উপস্থিত হ'ব গতিকে বঙাইগাঁও প্ৰেমী ৰাইজৰ বাবেও এটা নাটকৰ পৰিৱেশ আচলতে গঢ় লৈ উঠি আছে এতিয়া লাহে লাহে নতুন প্ৰজন্ময়ো আগবাঢ়ি আহিছে গতিকে এই পৰিৱেশটোক আমি আৰু বহল কৰাৰ বাবে বিচাৰিছো সকলোৱে আহক 3টা দিন নাটক উপভোগ কৰক আমাৰ সৈতে থাকক ধন্যবাদ